কৰি মনে বৰ্ণাই বুটেৰাৰ গুণ পৰম যতনে বৰ্ণাই বুটেৰাৰ গুণ পৰম যতনে কৃষ্ণ মাধৱ আমাৰ আজন্মৰ সেৱাৰ থলী আজি আমাৰ প্ৰতিভা সন্ধানী মঞ্চত সমবেত হোৱা আমাৰ সঞ্চালক সঞ্চালিকা মুখ্য কৰি আমাৰ পৰম শ্ৰদ্ধাৰ হাজৰিকা বাপজনা পৰম শ্ৰদ্ধাৰ অজিত বৰা বাপকে মুখ্য কৰি সমস্ত ভক্তিপ্ৰেমী ৰসগ্ৰাহী বাপাই চৰণলৈ আমাৰ ভক্তি ভৰা সেৱাভাগি নিবেদিছোঁ। আমি আজি আমাৰ প্ৰদীপ তামুলী বাপে মোলৈ ফোন কৰি সুধিলে, দেউতা আজি আমি বিষয়টো তাৰমানে এই সপ্তাহত বিষয়টো কি দিম আপোনাৰ পৰাই আমি বিচাৰিছোঁ। তেতিয়া মই ঘপককৈ ক'লোঁ আৰু যে মহাপুৰুষ শংকৰদেৱৰ তীৰ্থ ভ্ৰমণৰ উদ্দেশ্য এইটোকে দিয়কচোন। বৰ উৎকণ্ঠা মোৰ মনত চলি আছিলে সৰুৰ পৰাই যে মহাপুৰুষ শংকৰদেৱ অৱতাৰ হৈ ধৰ্ম প্ৰচাৰ কৰিলে, তেওঁ ধৰ্মৰ প্ৰচাৰক। তেনেকুৱা ধৰ্মৰ প্ৰচাৰকজনে আকৌ কি ধৰ্ম কৰিবৰ কাৰণেনো তীৰ্থলৈ গৈছিলে, এইটো লৈ মনত মোৰ শংকা। আৰু তাৰপিছত দ্বিতীয় শংকাটো আহিলে যে তেওঁ জগন্নাথ ক্ষেত্ৰত গৈ উৰেষা বৰ্ণন প্ৰথম কীৰ্তন লিখিলে। তে কিয় লিখিলে? এনেকুৱা মনৰ এই চিন্তাবোৰে মোক আৰু হিতে বিপৰীত কিছুমান কথা হৈ গ'ল যে আমাৰ চৰিতকাৰসকলে মহাপুৰুষজনৰ তীৰ্থ ভ্ৰমণটো যেন এটা ধৰ্ম কৰিবলৈহে গৈছিলে, দুবাৰকৈ তীৰ্থযাত্ৰা কৰিলে। এই কথাটোৰ ওপৰত তীৰ্থৰ মাহাত্ম্য প্ৰকাশ কৰাৰ ভাৱটোহে যেন তেওঁলোকে প্ৰকাশ কৰিছে। গতিকে সেইকাৰণে মই নিজে সন্দেহ মোৰ মনত আহিলে, অহা কাৰণে মই পুংখানুপুংখৰূপে অধ্যয়ন কৰিলোঁ যে কি কাৰণে মহাপুৰুষে তীৰ্থলৈ গৈছিলে। আৰু তাত মই নিজে চিন্তা কৰি যিকেইটা কথা মোৰ নিজৰ মনত খেলাইছে আৰু মই দৃঢ় বিশ্বাসেৰে সেই কথাটো গ্ৰহণ কৰিছোঁ, তাকেই মই আপোনাৰ খবৰ আগলৈ আজি উলিয়াই দিব খুজিছোঁ যে আমাৰ এটা কথা আছে, ভকতে যেনে হওক মুনিজন তেওঁ লাগে তিনিজন। অৰ্থাৎ ভকতৰ লগত কথাটো আলোচনা কৰিবলৈ পালে আৰু ভকতসকলে যেতিয়া সমালোচনা কৰিলে জুইত পৰা সোণৰ দৰে বিষয়টো তাৰমানে উজ্জ্বল হয়। গতিকে আজি মই ভাল পাইছোঁ, সুযোগ পাইছোঁ, আমাৰ দুয়োজন বৰা, আমাৰ হাজৰিকা বৰা বাপকে আদি কৰি আমাৰ ভালেকেইগৰাকী ভক্তিপ্ৰেমী ৰসগ্ৰাহী বাপ আছে,
গতিকে আমি সকলোৱে মিলি জুলি এই কথাটো মই আলোচনাটো হাত ধৰিম। গতিকে প্ৰথম কথাটো হ'ল যে আমাৰ মহাপুৰুষ শংকৰদেৱ, আমি শংকৰদেৱক কি বুলি ভাবোঁ? কোনোবাই কয় যে মহাপুৰুষ শংকৰদেৱ এজন প্ৰখ্যাত সাহিত্যিক, কোনোবাই কয় এজন সংস্কৃতিৰ গুৰু, আৰু সেই বিষয়বোৰৰ ওপৰত সাহিত্যিক হিচাপে শংকৰদেৱক বহুতে শ্ৰদ্ধা কৰে, কিন্তু গুৰু নবোলে। শংকৰদেৱৰ সংস্কৃতি গ্ৰহণ কৰে, কিন্তু শংকৰী সংস্কৃতি বুলিবলৈ বেয়া পায়, প্ৰচাৰো কৰে। গতিকে এই কথাবোৰে তাৰমানে মনলৈ সন্দেহ আহে যে শংকৰদেৱক কেনেকৈ আমি ভাগ কৰি কিয় পেলাইছো সকলোৱে। গতিকে সেই ক্ষেত্ৰত আমি এটা দৃঢ় হ'ব লাগিব যে শংকৰদেৱ প্ৰকৃততে কোন, শংকৰদেৱ কোন, এই বিষয়টো মোৰ মনলৈ আহিলে আৰু মই শংকৰদেৱক বিচাৰি চালো। শংকৰ পৰম ব্ৰহ্ম মাধৱস্য হলায়ুধ চতুৰ্ভুজস্ব নিৰুদ্ধ প্ৰদ্যুন্ন পুৰুষোত্তম। এইটো কুৰুক্ষেত্ৰতো আছে বুলি কয় এই শ্লোক ভাগি, যে শংকৰদেৱ পৰম ব্ৰহ্ম আৰু মাধৱদেৱ হলায়ুধ, অনিৰুদ্ধ চতুৰ্ভুজ আৰু প্ৰদ্যুন্ন পুৰুষোত্তম প্ৰদ্যুন্ন। এয়া শংকৰ পৰম ব্ৰহ্ম, পৰম ব্ৰহ্মই শ্ৰীমন্ত শংকৰদেৱ, আৰু এই কথাটো শংকৰ পৰম ব্ৰহ্ম, এইটো আমি যেতিয়া বিশ্বাস কৰিম, হৃদয়ৰে বিশ্বাস কৰিম, নিজে পৰম ব্ৰহ্ম হৈ তেওঁ বাৰু তীৰ্থত ধৰ্ম কৰিবলৈ গৈছিলে নে? এই কথাটো তাৰমানে আমাৰ মনলৈ আহিব, একেচাতে সেইটো আমাৰ নাইকিয়া হৈ যাব। শংকৰ মাধৱ হিত্য অন্য গুৰু উপাসতে চিৰহীনং কবন্ধানাং ভক্তিহীনং প্ৰকৃতিতা। হৰগৌৰী সংবাদ। শংকৰ আৰু মাধৱক বাদ দি যদি অন্য কাৰোবাক গুৰু বোলে, সেইসকল বোলে শিৰহীন কবন্ধ, এই বুলি উপহাস কৰা হৈছে। অন্য হাতেদি কণ্ঠভূষণ নামৰ পণ্ডিতজন, তেওঁৰ উপাধি সাৰ্বভৌম ভট্টাচাৰ্য, অৰ্থাৎ সকলো শাস্ত্ৰৰ তত্ত্বজ্ঞ, বেদ বেদান্ত আদি সকলো যিজনে জানে, আৰু অকল সেয়াই নহয়, সজা পৰালৈকে ধৰি সকলো বিদ্যা কলাত যিজন পাৰ্গত, সেইজন সাৰ্বভৌম ভট্টাচাৰ্য উপাধি পায়। এই কথাটো তেওঁ নিজে লিখি থৈ গৈছে কেইটামান কথা শংকৰদেৱৰ সম্পৰ্ক লৈ। সাৰ্বভৌম ভট্টাচাৰ্য জ্যোতিষত সাৰ, আছিলোহো দেৱী উপাসক দুৰাচাৰ, শংকৰৰ লগে বহু বাদক কৰিলো, বাদ ভংগ দিয়া শাস্ত্ৰ পঢ়িবাক গৈলো, 4 বেদ 14 শাস্ত্ৰ তথাতে পঢ়িলো,
শংকৰক গুৰু মানি উভতি আহিলো। অৰ্থাৎ শংকৰদেৱৰ লগত বাদ কৰিলে আৰু হাৰিলে। হাৰি চেলেঞ্জ দি থৈ গ'ল যে মই কাশীত গৈ পঢ়ি শুনি আহি সৰ্বশাস্ত্ৰ পঢ়ি আহি মই তোমাক যুক্তিত হেৰুৱাম, এই বুলি তেওঁ গুচি গ'ল। বেনাৰছত বিষ্ণুপুৰী সন্ন্যাসীৰ তাৰমানে আশ্ৰম আছিলে, আৰু সেই বিষ্ণুপুৰী সন্ন্যাসীৰ আশ্ৰমতে তাৰমানে হৰি ভক্তিৰ পাতনি মেলি আছিলে। তেওঁ ভক্তি ৰত্নাৱলী শাস্ত্ৰভাগ ৰচনা কৰি হৰি ভক্তিৰ কথা চিন্তা কৰা সেই সন্ন্যাসীজন আছিলে বিষ্ণুপুৰী। আৰু তেওঁৱেই তাত বিদ্যালয় প্ৰতিষ্ঠা কৰি, টোল প্ৰতিষ্ঠা কৰি তাতেই তাৰমানে শিষ্যসকলক পঢ়ুৱাইছিলে। আৰু তাতেই বিষ্ণুপুৰী যেতিয়া তেওঁৰ অন্তিম সময়ত এওঁক কৈ থৈ গ'ল এষাৰ কথা, ব্ৰহ্মানন্দ তেওঁৰ শিষ্য আছিলে, তেওঁক ক'লে যে তোমাক এষাৰ কথা কওঁ, মই ৰত্নাৱলী পুথিভাগ ৰচনা কৰিলোঁ আৰু বাকচত মই ৰত্নাৱলী পুথিভাগ তলত থৈ ওপৰত ভাগৱত থৈ তলা মাৰি থৈ দিছোঁ। সকাৰাদি নামে বকাৰাদি গ্ৰামত, বকাৰাদি গ্ৰামে সকাৰাদি নামে, অৰ্থাৎ সটো আদি আখৰ হ'ব ঈশ্বৰৰ আৰু বটো আদি আখৰ হ'ব তেওঁ জন্ম হোৱা গাঁওখনত। এই খবৰটো তোমাক ত্ৰিকালজ্ঞ ঋষি তেওঁ তোমাক ইয়াতে আহি সেই খবৰটো যিজনে দিব, বকাৰাদি গাম আৰু সকাৰাদি নাম, এই খবৰটো পোৱাৰ লগে লগে তুমি এই বাকচটো খুলি চাবা, ৰত্নাৱলী পুথিভাগ ওপৰলৈ আহি থাকিব। মই তলত থৈছো ভাগৱতৰ, আৰু তেতিয়াই তুমি জানিবা তাতেই মই দুটি শ্লোক লিখি মই তেওঁক তাৰমানে প্ৰণাম কৰি থৈছো, সকাৰাদি নামৰ যিজন অৱতাৰ হ'ব। আৰু তুমি তেওঁৰ হাতত সেই শাস্ত্ৰ দি পঠাবা, দি তুমি ধৰি ল'বা যে ঈশ্বৰ অৱতাৰ হ'ল, এই বুলি কৈ থৈ গৈছিলে। আৰু এওঁ গৈ সেই ব্ৰহ্মানন্দৰ তাতে কণ্ঠভূষণে গৈ পঢ়ি আছিলে। পঢ়ি থাকোঁতে দশমৰ তাৰমানে সংস্কৃত ভাগৱতহে পঢ়ায়, সংস্কৃত ভাগৱত পঢ়ি থাকোঁতে দশমৰ কোনোবা এটা শ্লোকৰ অৰ্থ তেওঁ তাৰমানে ভালকে কৰিব পৰা নাই, তেনেকুৱাতে এওঁ কি কৰিলে, তাৰমানে এই শংকৰদেৱৰ লিখনিৰ পৰা তেওঁ পদ কেইটামান মাতি দিলে দশমৰ। তাৰ মাতিলত তেতিয়া তেওঁ সুধিলে যে ইমান সুন্দৰ ভাঙনি কোনে কৰিছে? তেতিয়া তেওঁ ক'লে যে আমাৰ তাতে শংকৰদেৱ বুলি এজন পণ্ডিত বুলি কৈছে আছে, তেওঁ বৰ পণ্ডিত, আৰু তেওঁৰ লগত মই বাদত হাৰিলোঁ, আৰু হৰাৰ কাৰণেই সৰ্বশাস্ত্ৰ বিশাৰদ হৈ মই ঘূৰি গৈ তেওঁক বাটত হেৰুৱাবলৈ মই তেওঁক কৰ্মকাণ্ড খণ্ডন কৰি থৈছে, গতিকে সেইটো উদ্দেশ্য লৈ মই ইয়াত পঢ়িবলৈ আহিছোঁ। বোলে কি ক'লা নামটো আকৌ কোৱাচোন? বোলে শংকৰদেৱ। তাৰপৰা ক'লে
তেওঁৰ জন্ম হোৱা গাঁওখনৰ নাম কি? তেতিয়া ক'লে ব্ৰতদ্ৰৱা বুলি ক'লে নামটো। তেতিয়া তেওঁ আকৌ সুধিলে নামটো কি তেওঁৰ? বোলে শংকৰদেৱ। আৰু জন্ম ঠাই বোলে ব্ৰতদ্ৰৱা। সকাৰাদি নামে বকাৰাদি গাঁও। তাত তেতিয়া তেওঁ লৰালৰিকে উঠি গৈ সেই বাকচটো খুলি চালে, সঁচাকৈয়ে ৰত্নাৱলী শাস্ত্ৰ ওপৰলৈ আহি আছে। আৰু তেতিয়া তেওঁ আহি এওঁক ক'লেহি কণ্ঠভূষণক যে তুমি যাক তৰ্কত হেৰুৱাব খুজিছা সেয়া পূৰ্ণ ব্ৰহ্ম অৱতাৰ। আৰু এই কথা মোক গুৰুৱে কৈ গৈছিলে, আৰু তাৰ প্ৰমাণো মোক কৈ থৈ গৈছিলে, আৰু মই প্ৰমাণ সম্পূৰ্ণ পালো। গতিকে এতিয়া তোমাৰ দায়িত্ব, তুমি উভতি তালৈ যোৱা আৰু গৈ তেওঁক গুৰু মানি তুমি তেওঁৰ ওচৰৰ পৰা ধৰ্ম গ্ৰহণ কৰাগৈ। তুমি তেওঁক যুক্তি তৰ্ক কৰি শাস্ত্ৰ বিশাৰদ তেওঁ। গতিকে তেওঁ শুদ্ধ ধৰ্ম প্ৰচাৰ কৰিছে। তুমি এই ৰত্নাৱলী পুথিভাগ লৈ গৈ তুমি তেওঁক য'তে আছে তাতেই দি মোৰো প্ৰণাম জনাবাগৈ। এই বুলি দিলে, আৰু লগতে তেওঁ পদ্ম পুৰাণ শাস্ত্ৰভাগো লৈ আহিলে। তাৰপৰা আহি কণ্ঠভূষণে মহাপুৰুষ শংকৰদেৱক আহি ৰত্নাৱলী ভাগ দিলেহি। আৰু ৰত্নাৱলী দিওঁতে প্ৰথমতে শংকৰদেৱে মাধৱদেৱক ক'লে যে কোনে লিখিছিলে বুলি সুধিলে কণ্ঠভূষণক। বোলে বিষ্ণুপুৰী সন্ন্যাসী ৰচিত। শংকৰদেৱে মনতে অলপ সন্দেহ কৰিছিলে, সন্ন্যাসী বুলি ক'লে কিজনী সন্ন্যাস মাৰ্গৰ কথাহে তেওঁ হেৰি কৰিব নেকি। তাৰপৰা মাধৱদেৱক ক'লে পঢ়ি চোৱাচোন বাৰু। পঢ়ি ক'লে যে গুৰুজন তাৰ বোলে ইয়াত আৰু শৰণ কিবা আছে নেকি। তাৰপৰা পঢ়ি গৈছে, তাৰপৰা শেষত শৰণ বিৰোচন পাই ক'লে যে গুৰুদেৱ আছে শৰণ বিৰোচনো। তেতিয়া লগে লগে শংকৰদেৱে পুথিভাগ মূৰত ল'লে, যে বিষ্ণুপুৰী মোৰ সংগী বুলি এইদৰে ক'লে। বা যেই কি নহওক, ইতিমধ্যে সেই ৰত্নাৱলী শাস্ত্ৰ মাধৱ পুৰুষক ভাঙনি কৰিবলৈ ক'লে। আৰু পদ্মপুৰাণ স্বৰ্গখণ্ডটো এওঁ তাৰমানে কণ্ঠভূষণে ভাঙনি কৰিছিলে। সেই ভাঙনিত স্পষ্ট ভাষাত তেওঁ লিখিছে শংকৰদেৱৰ সম্পৰ্কে। কি লিখিছে? সাৰ্বভৌম ভট্টাচাৰ্য জ্যোতিষত সাৰ আছিলোহো দেৱী উপাসক দুৰাচাৰ। শংকৰৰ লগে বহু বাদক কৰিলো, বাদভংগ দিয়া শাস্ত্ৰ পঢ়িবাক গঢ়িলো। চাৰিবিধ শ্ৰদ্ধা শাস্ত্ৰ তহিতে পঢ়িলো, শংকৰক গুৰু মানি উভতি আহিলো। শংকৰক শুদ্ধ বুলি পণ্ডিতে নিন্দয়, কেন মতে হৰি অংশ বুলি নামানয়। শংকৰদেৱক হৰি অংশ হৰি অৱতাৰ বুলি কিয় নেমানে? লোকে পণ্ডিতবোৰে তেওঁক নিন্দা কৰে। শংকৰক কেনমতে হৰি অংশ বুলি নমানয়, মৎস্য কুৰ্ম শুকৰ আদি পশু অৱতাৰ কিমতে পণ্ডিতে সেবে দুষ্ট দুৰাচাৰ। সেই পণ্ডিতবোৰে আকৌ গাহৰি অৱতাৰ হোৱা, কুৰ্ম অৱতাৰ হোৱা, পশু অৱতাৰ হোৱাবোৰক তাৰমানে ঈশ্বৰ বুলি মানে। সেইবোৰ ঈশ্বৰে সেইবোৰ হ'ব পাৰে, কিন্তু শুদ্ধ কুলত জন্ম হোৱাৰ কাৰণে শংকৰক নামানে। এইটো তেওঁৰ খেদ দেই। মৎস্য কুৰ্ম শুকৰ আদি পশু অৱতাৰ কিনমতে পণ্ডিতে সেবে দুষ্ট দুৰাচাৰ। এইজনেই যে শংকৰ ঈশ্বৰ অৱতাৰ, স্বৰ্গখণ্ড ৰহস্যত সঞ্জাত নোযোৱা, বশিষ্ঠ সংহিতা সুত সংহিতাত চোৱা। তই স্বৰ্গখণ্ড ৰহস্যত আছে শংকৰদেৱ ঈশ্বৰ।
বশিষ্ঠ সংহিতাত আছে, সূত সংহিতাত আছে, অগস্ত্য সংহিতা পঞ্চৰুদ্ৰ জামালত আছে, অগস্ত্য সংহিতা পঞ্চৰুদ্ৰ জামালত, বিষ্ণু ধৰ্মোত্তৰ কৃত যোগ বিচাৰত, যোগিনী তন্ত্ৰত ইতিহাস ভৱিষ্যত, হৰগৌৰী সংবাদত শিৱে নাৰদত, ইসবত বিচাৰিয়া যদ্যপি নাপায়, পণ্ডিতে নিন্দিবা তেবে বুজো মুনি খায়। এই পদ্মপুৰাণ স্বৰ্গখণ্ডৰ প্ৰথমতে তেওঁ লিখিছে এই কথাখিনি। অৰ্থাৎ এই গোটেইবোৰ শাস্ত্ৰত শংকৰদেৱ ঈশ্বৰ বুলি লিখা আছে। এতিয়া সেইবোৰ সূত সংহিতাটো আজিকালি পাবলৈকে নাই। সূত সংহিতাত আছে বুলি কৈছে, অগস্ত্য সংহিতাত আছে বুলি কৈছে। এইদৰে তেওঁ তাৰমানে যেতিয়া এই কথাখিনি মই পালো, পাই পেলাই মোৰ দৃঢ় বিশ্বাসটো দৃঢ় হ'ল যে হয়, শংকৰদেৱ ঈশ্বৰ হয়। দ্বিতীয়তে আপোনাৰ আমাৰ এই যে মোৱামৰা সত্ৰৰ পতা অনিৰুদ্ধ সেৱকসকল, মোৱামৰীয়াৰ অনিৰুদ্ধ তাৰমানে শংকৰদেৱৰ একান্ত ভক্ত। এই কথাটো তেওঁ নিজে কৈ থৈ গৈছে, কিন্তু আমাৰ সমাজৰ দুৰ্ভাগ্য এটা যে অনিৰুদ্ধক মায়া মৰা তাৰমানে মহন্ত বুলি, তেওঁ শংকৰদেৱক নেমানে বুলি, শংকৰদেৱৰ পৰা সুকীয়া হৈ গৈ তেওঁ ধৰ্ম প্ৰচাৰ কৰিলে বুলি, এইদৰে এটা দুৰ্নাম অনিৰুদ্ধৰ ওপৰত দি দিলে। আৰু সেইটো দিয়াৰো মূল লক্ষ্য হ'ল আদি চৰিত্ৰ বুলি এখন তাৰমানে ভ্ৰম ভুল চৰিত্ৰ এখন লিখা হৈছিলে, আদি চৰিত্ৰ। আৰু সেইখনত তাৰমানে অনিৰুদ্ধক বহুত কৰি লিখিছিলে। গতিকে আকৌ সেইখনৰ লিখা তাৰমানে ভনিতা মাধৱদেৱৰ দিছে, কিন্তু মই পঢ়িছিলোঁ সেইখন, মই পেলাই দিলোঁ। কাৰণ মাধৱদেৱে শংকৰদেৱৰ নামত গৰুড় পুৰাণ বুলি এখন উলিয়াইছিলে। মই সেইখনো তাৰমানে অকণমান পঢ়ি পেলাই পদ চন্দ্ৰসোপা দেখিয়েই মই বুজি পালোঁ শংকৰদেৱৰ লিখনিটো হ'ব নোৱাৰে, সেইখন পেলাই দিলোঁ মই। ট্ৰেন্সপৰ্টত আহোঁতে পঢ়ি আহিছিলোঁ, সেইখন দোকানৰ পৰা লৈ সেই খিৰিকীয়েদি পেলাই থৈ গুচি আহিলোঁ। কাৰণ শংকৰদেৱক অপমান কৰিছে। সেইখনত শংকৰদেৱে ইমান তাৰমানে নোহোৱাকৈ, লালিত্য নোহোৱাকৈ নিলিখে। গতিকে সেই তেনেকুৱা পুথি এখন আদি চৰিত্ৰত এই কিছুমান কথা লিখি পেলাই এইটো কৰিছিলে। এতিয়া মই তেওঁক ভকত বুলি কেলে ক'লো? অনিৰুদ্ধই যে ভক্তি মংগল বুলি যি শাস্ত্ৰ তেওঁ লিখিছে, তাত তেওঁ লিখিছে আদিকৃত দেৱে নানা শাস্ত্ৰ কৰি হৰি 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 হৰি।